নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল মাজত বেছি সময় নাই সাউথ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত আইচিচি চেম্পিয়নছ ট্ৰফি 2025ৰ দ্বিতীয়খন সেমিফাইনেল অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ক'বলৈ গ'লে এখন ভাল খেল হ'বলৈ গৈ আছে কাৰণ নিউজিলেণ্ড আৰু সাউথ আফ্ৰিকা দুয়োটা টিমৰ কিন্তু খেল উচ্চ মানৰ হৈছে গতিকে সেইটো কাৰণে এখন ভাল খেল চাবলৈ পোৱা যাব বুলি আশা কৰা হৈছে যদি আমি ৰেকৰ্ডৰ কথা ক'বলৈ যাওঁ ৰেকৰ্ড দুয়োটা টিমৰ এদিনীয়া মেচৰ কথা দুয়োটা টিমে এতিয়ালৈকে 73খন এদিনীয়া মেচ খেলিছে তাত 42খন জিকিছে সাউথ আফ্ৰিকাই আৰু 26খন জিকিছে নিউজিলেণ্ডে সেইফালৰ পৰা কিন্তু আগৰ ইতিহাসৰ ৰেকৰ্ডৰ যদি আমি কথা ক'বলৈ যাওঁ সেইফালৰ পৰা নিউজিলেণ্ড অলপ পিছ পৰি যায় সাউথ আফ্ৰিকাতকৈ লাষ্ট যদি আমি 5খন মেচৰ কথা ক'বলৈ যাওঁ 5খন এদিনীয়া মেচ তাত নিউজিলেণ্ড আগত থাকে তাত সাউথ আফ্ৰিকাই 2খন জিকিছে নিউজিলেণ্ডে 3খন মেচ জিকিছে আইচিচি চেম্পিয়নছ ট্ৰফি যদি আমি কথা ক'বলৈ যাওঁ আইচিচি চেম্পিয়নছ ট্ৰফিত এতিয়ালৈকে দুয়োটা টিমৰ মাজত 2খন খেলে অনুষ্ঠিত হৈছে তাত এখন জিকিছে নিউজিলেণ্ডে এখন জিকিছে সাউথ আফ্ৰিকা গতিকে সেইফালৰ পৰা সমান ৰেকৰ্ড দেখিবলৈ পোৱা যায় এতিয়া দুয়োটা টিমৰ ফৰ্মৰ যদি ক'বলৈ যাওঁ লাষ্ট যদি কেনেকুৱা কি কৰি আহিছে নিউজিলেণ্ডটো শেষৰখন ইণ্ডিয়াৰ লগত হাৰি আহিছিলে সেইখন বাৰু ইমান ইম্পৰ্টেণ্ট খেল নাছিলে জিকা হৰাৰ ক্ষেত্ৰত বাকী তাৰ আগৰ কিন্তু 4খন মেচ একেৰাহে জিকি আহিছিলে বাকী সাউথ আফ্ৰিকাৰ কথা ক'বলৈ গ'লে সাউথ আফ্ৰিকাই নিজৰ শেষৰখন খেল জিকি আহিছে তাতকৈ আগত আৰু 2খন খেল জিকি আহিছে গতিকে এখন হাৰিছে 5খনৰ ভিতৰত সেইফালৰ পৰা চাবলৈ গ'লে 5খনৰ ভিতৰত সেই সমান টাইপৰে দেখিবলৈ পোৱা যায় লাষ্ট 5ত যদি আমি ৰেকৰ্ডৰ কথা ক'বলৈ যাওঁ গুগলৰ প্ৰেডিকশ্যনে কি কয় গুগলৰ ফালৰ পৰা সাউথ আফ্ৰিকাক 54% দিছে আৰু নিউজিলেণ্ডক 46% দিছে সাউথ আফ্ৰিকাক স্লাইটলি অলপমান আগত ৰাখিছে গতিকে তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছোঁ এতিয়া আমি দুয়োটা টিমৰ প্লেইং 11টো কেনেকুৱা হ'ব সেইটো আমি এবাৰ চাই লওঁ আহক নিউজিলেণ্ডৰ একাদশ এনেকুৱা হ'ব লাগে টম লেথম উইকেট কিপাৰ উইলিয়ং কেন উইলিয়ামছন ৰচিন ৰবীন্দ্ৰ ডেৰেল মিচেল মাইকেল ব্ৰেছৱেল গ্লেন ফিলিপছ মিচেল চেণ্টনাৰ অধিনায়ক মেট হেনৰী উইলিয়াম অ'ৰ'ৰ্ক আৰু কাইল জেমিছন দক্ষিণ আফ্ৰিকাৰ 11 এনেকুৱা হ'ব লাগে ৰিয়ান ৰিকেলটন হেনৰিছ ক্লাছেন টেম্বা বভুমা অধিনায়ক এইডেন মাৰ্ক্ৰাম ভেণ্ডাৰ ডুচেন কেশৱ মহাৰাজ ডেভিড মিলাৰ মাৰ্কো য়ানছেন উইয়ান মুল্ডাৰ কাগিছো ৰাবাডা আৰু লুংগি এনগিডি গতিকে সেয়া আছিলে প্লেইং 11 এতিয়া দুয়োটা টিমৰ মাজত যেতিয়া এদিনীয়া মেচ অনুষ্ঠিত হৈছিলে কাৰ কেনেকুৱা ধৰণৰ প্ৰদৰ্শন আছে আমি সেইটো অলপ চাবলৈ বিচাৰিম এক্টিভ প্লেয়াৰৰ ভিতৰত এতিয়া খেলি থকা প্লেয়াৰৰ ভিতৰত চেম্পিয়নছ ট্ৰফিত নিউজিলেণ্ড আৰু সাউথ আফ্ৰিকাৰ মাজত যেতিয়া এদিনীয়া মেচ হৈছিলে তেতিয়া আটাইতকৈ বেছি ভাল প্ৰদৰ্শন কৰিছিলে কেন উইলিয়ামছনৰ সাউথ আফ্ৰিকাৰ বিৰুদ্ধে 103টা আছে 103টা আছে তেখেতৰ লাষ্টখন খেল যিখন ইণ্ডিয়াৰ লগত আছিলে তাতো ধুনীয়া খেলিছিলে গতিকে এইজনে আকৌ ডাঙৰ ইনিংছ খেলাৰ সম্ভাৱনা আছে ছেমিফাইনেল যিহেতু ডাঙৰ মেচৰ প্লেয়াৰ উইলিয়ামছন এইজনে আকৌ ভাল খেলিব পাৰে গতিকে নিউজিলেণ্ডৰ উইলিয়ামছনৰ উইকেটটো লোৱাটো মেইন হ'ব দক্ষিণ আফ্ৰিকা বলাৰসকলৰ কাৰণে এইটো মেইন কথা হ'ব টম লেথমৰ 3টাকৈ অৰ্ধশতক আছে সাউথ আফ্ৰিকাৰ বিৰুদ্ধে আৰু টম লেথমৰ শেহতীয়া ফৰ্মো ধুনীয়া হৈ আছে সেইফালৰ পৰা চাবলৈ গ'লে সাউথ আফ্ৰিকাই কিন্তু টম লেথমকো আউট কৰিব লাগিব সোনকালে ডেভন কনৱে এটা 50 আছে আৰু লগতে গ্লেন ফিলিপছৰ এটা 50 আছে ডেভন কনৱে খেলে নে নেখেলে তাক লৈ সন্দেহ আছে খেলুৱা নাই শেহতীয়া সময়ত বাকী ফিলিপছেও ভাল কৰাৰ কিন্তু সম্ভাৱনা আছে যদিও বা শেষৰখন খেল ভাল যোৱা নাই তথাপিতো ভাল কৰাৰ সম্ভাৱনা আছে বাকী সাউথ আফ্ৰিকাই শেহতীয়া যিসকল প্লেয়াৰ আছে চেম্পিয়নছ ট্ৰফিত খেলি থকা প্লেয়াৰ আছে তেওঁলোকে ইমান বেছি সাধাৰণতে সাউথ আফ্ৰিকাৰ লগত বেছি খেলাৰ তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ নাই হয়তো নতুন প্লেয়াৰ হয়তো ইমান বৰ বেছি সিৰিজত পোৱা নাই বা ইমান ভাল প্ৰদৰ্শন ওলাই অহা নাই উইয়ান মুল্ডাৰ বোলাজনৰহে এটা 50 আমি দেখিবলৈ পাইছোঁ বাকী তেনেকুৱা কোনো ভাল প্ৰদৰ্শন আমি দেখিবলৈ পোৱা নাই 100 বা তেনেকুৱা ধৰণৰ প্ৰদৰ্শন আমি দেখিবলৈ পোৱা নাই নিউজিলেণ্ডৰ বিৰুদ্ধে যিহেতু শেহতীয়া সময়ত ইমান বৰ বেছি খেল নাই হোৱা দুটা টিমৰ মাজত এদিনীয়া মেচ বা সিৰিজ নাই হোৱা সেইটো কাৰণে তেনেকুৱা আমি দেখিবলৈ পাইছোঁ বাকী উইকেটৰ কথা ক'বলৈ গ'লে নিউজিলেণ্ডৰ চেণ্টনাৰৰ 6টা উইকেট আছে সকলোবিলাক এদিনীয়া মিলাই সাউথ আফ্ৰিকাৰ বিৰুদ্ধে আৰু মেট হেনৰীৰ 4টা উইকেট আছে গতিকে চেণ্টনাৰ আৰু হেনৰী এই দুজনে ভাল বলিং কৰাৰ সম্ভাৱনা আছে তেওঁলোকৰ বিৰুদ্ধে বাকী আৰু উইলিয়াম অ'ৰকৰ 2টা উইকেট আছে গতিকে এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায় বাকী বলাৰসকল এক্টিভ বলাৰ ইমান বৰ খেলা নাই যিহেতু ইমান বৰ বেছি উচ্চ সাধাৰণতে ৰেকৰ্ড নাই তেওঁলোকৰ বিৰুদ্ধে সেইটোতো আপোনালোকে নিশ্চিতভাৱে গম পাইছে বাকী এতিয়া যদি আপোনালোকে চাবলৈ যায় দুয়োটা টিমৰ মাজত কাৰ জিকাৰ সম্ভাৱনা আছে নিউজিলেণ্ড টিমটো ষ্টেবল হয় তেওঁলোকে চাই বুজি খেলে পৰিস্থিতিৰ লগত ঢাল খাই খেলে কিন্তু দক্ষিণ আফ্ৰিকাৰ যিটো টিম সেইটোত বহুত ভাল বেটাৰ আছে তেওঁলোকৰ তাতো খেল চলোৱা বেটাৰো আছে কিন্তু এনেকুৱা কিছুমান বেটাৰ আছে যি অকলে দমত খেল জিকাব পাৰে উদাহৰণস্বৰূপে মই যদি আপোনালোকক ক'বলৈ যাওঁ এটা নাম সেইটো হৈছে হেনৰিছ ক্লাছেন মই যদি আৰু আন এটা নাম আপোনালোকক ক'বলৈ বিচাৰিম সেইটো হৈছে ডেভিড মিলাৰ এনেকুৱা এটা শেহতীয়া সময়ত ফৰ্ম ইমান নাই যদিও ডেভিড মিলাৰক আপোনালোকে আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰে তেওঁলোকৰ আপোনালোকে টেম্বা বভুমাকো আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰে সেইজনে এজন সাংঘাতিক বেটাৰ যিদিনা চলে কিন্তু 100 মাৰিহে আউট হয় গতিকে সেইজন এজন বাকী তেওঁলোকৰ ৰিয়ান ৰিকেলটন যিজন য়ং বেটাৰ তেওঁলোকৰ উইকেট কিপাৰ
সেইজনেও সাধাৰণতে অপেনিং কৰে, সেইজনেও 100 এটা মাৰিছিলে আমাৰ যিখন আফগানিস্তানৰ বিৰুদ্ধে এইটো চেম্পিয়নছ ট্ৰফিত, আৰু লগতে ইয়াৰ আগৰখন মেচতো ভাল খেলিছে। ভেণ্ডাৰ ডুচেন তেওঁ আগৰখন মেচতো ভাল খেলিছে। গতিকে দক্ষিণ আফ্ৰিকাৰ এটা প্লেয়াৰ কিন্তু মেচ জিকোৱাৰ ক্ষমতা ৰখা প্লেয়াৰ হয়। বেটিঙৰ যদি আমি কথা ক'বলৈ যাওঁ, বলিঙতো তেওঁলোকৰ সাতটা কিছুমান বলাৰ আছে। মই যদি ক'বলৈ যাওঁ আপোনাৰ ধৰক লুংগি এনগিডি হওক বা ৰাবাদাৰ কথাটো ক'বই নালাগে, বেলেগকৈ ৰাবাদা কিমান ডাঙৰ প্লেয়াৰ সকলোৱে নিশ্চিতভাৱে আপোনালোকে গম পায়েই। কেশৱ মহাৰাজৰ স্পিন বলিঙো মজাই হয়, মাৰ্কো য়ানছেনৰ বলিং মজা হয়। গতিকে পেচ বলিঙৰ ফালৰ পৰা আছে। বাকী নিউজিলেণ্ডৰ টিমটো মেইন মানুহ হ'ল উইলিয়ামছন, আৰু মই ক'লোৱে গ্লেন ফিলিপছ লগত থাকিব, টম লেথম থাকিব, ৰচিন ৰবীন্দ্ৰ, এইসকলটো থাকিব। গতিকে নিউজিলেণ্ডৰ টিমতো যথেষ্টখিনি আছে, কিন্তু বিগ হিটাৰ ডাঙৰ ইনিংছ খেলিব পৰা মানুহ দুয়োটা টিমতে আছে। কিন্তু বেছি মানে এটেকিং বুলি ক'বলৈ গ'লে আমাৰ যিটো চাউথ আফ্ৰিকাৰ টিমটো এটেকিংটো অলপ বেছি হ'ব। আৰু কোনফালে এতিয়া বেছি, যিহেতু এদিনীয়া ক্ৰিকেটত বেছি চম্ভালিব পৰা ক্ৰিকেটাৰসকলেহে কিন্তু কাম আছে। চাউথ আফ্ৰিকাটো চম্ভালিব পৰা আছে, কিন্তু নিউজিলেণ্ডৰ প্লেয়াৰসকলে অলপ চম্ভালিব পৰা গুণটো বেছি। গতিকে সেইটো চাবলগীয়া হ'ব কি হয় কি নহয়। বাকী আপোনালোকে যদি চাবলৈ যায় শেহতীয়া ফৰ্মৰ যদি মই কথা ক'বলৈ যাওঁ, বেটিঙৰ ক্ষেত্ৰত টম লেথম আৰু উইলিয়াম, লগতে ৰচিন ৰবীন্দ্ৰ, গ্লেন ফিলিপছ এইসকলৰ ফৰ্ম ভাল আছে। চাউথ আফ্ৰিকাৰ কথা ক'বলৈ গ'লে ৰিয়ান ৰিকেলটন আৰু ৰেচি ভেণ্ডাৰ ডুচেনৰ নামটো আপোনালোকে দেখিবলৈ পাব। শেহতীয়া ফৰ্মৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ ফৰ্ম ভাল আছে। বাকী বলিঙৰ কথা ক'বলৈ গ'লে মেট হেনৰী তেওঁলোকৰ 8টা উইকেট, অ'ৰকৰ 6টা উইকেট আছে, মাইকেল ব্ৰেছৱেলৰ 5টা উইকেট আৰু চেণ্টনাৰৰ 4টা উইকেট। গতিকে বলিঙৰ ক্ষেত্ৰত কিন্তু ফৰ্ম নিউজিলেণ্ডৰ বলাৰৰ বেছি আছে। বাকী চাউথ আফ্ৰিকা উইয়ান মুল্ডাৰৰ 5টা উইকেট আৰু মাৰ্কো য়ানছেনৰ 4টা উইকেট। এনেকুৱা ধৰণৰ টপ 5 টপ 6ত যদি আমি উলিয়াবলৈ চাওঁ তেনেকুৱা ধৰণৰ প্ৰদৰ্শন আমি দেখিবলৈ পাওঁ। গতিকে আপোনালোকে এইখন খেলৰ কথা ক'ব নোৱাৰি। আপোনালোকে যদি দুয়োটা টিম চাই, দুয়োটা টিমতে ৰথী মহাৰথী আছে। আপুনি ভাবি পেলাই ক'ব নোৱাৰে যে নিউজিলেণ্ডে জিকিব নে চাউথ আফ্ৰিকাই জিকিব, ঘপককৈ কৈ দিব নোৱাৰে। কিন্তু এনেকুৱা লাগিছে যে যিটো টিমে ছেকেণ্ড বেটিং কৰিব, যিটো টিমে চেছ কৰিব, ৰান চেছ কৰিব, সেইটো টিমৰ মোৰ মতে অলপ চান্সটো বেছি থাকিব। দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড দুয়োটা টিমৰ ক্ষেত্ৰত চেছ কৰা টিমটোৰ হয়তো চান্স বেছি থাকিব। তাতে খেল হৈছে আপোনাৰ পাকিস্তানত। গতিকে প্ৰথমতে দুয়োটা টিম যিহেতু ভাল ন, এতিয়া বেলেগ পাকিস্তানৰ নিচিনা টিম নহয় যে সোনকালে গোটেইবিলাক আউট হৈ পৰিব, তেনেকুৱা ধৰণৰ নহয়। দুয়োটা টিম সাধাৰণতে ষ্টেবিলিটি থকা টিম হয়, আৰু এটেকিং বেটাৰো বহুত আছে, ধৰিবৰ পৰা মানুহ বহুত আছে। সেইটো কাৰণে শ্লাইটলি সেইটো গুগলত যিটো প্ৰিডিকশ্যন দিছে তেনেকুৱাই লাগিছে যে শ্লাইটলি দক্ষিণ আফ্ৰিকা টিমটো অলপ আগত গুচি যায় তেনেকুৱা লাগিছে। কাৰণ তেওঁলোকৰ বেটিং লাইনআপটো অলপ দীঘল মই দেখিবলৈ পাইছোঁ। বেটিং লাইনআপটো আৰু অলপ দীঘল। যিটো নিউজিলেণ্ডৰ টিমটোতকৈ অকণমান বেটিং লাইনআপটো তললৈকে থকা দেখিবলৈ পাওঁ। ৰাবাদালৈকে পিটন দিব পাৰে যদি প্ৰয়োজন হয়। গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম। কি হয় পাছত গম পাব আপোনালোকে। কিন্তু মই ভাবোঁ যে চাউথ আফ্ৰিকা ফাইনেল পাব। এইখনৰ পৰা চাউথ আফ্ৰিকাই ফাইনেল পাব নিচিনা লাগিছে, যিহেতু নিউজিলেণ্ড শেষৰখনো হাৰি আহিছে। যদিহে সেইফালে আৰু উইলিয়ামছনে কিবা এটা সাংঘাতিক নকৰে, উইলিয়ামছন বা টম লেথাম এই দুজনৰ ভিতৰত কোনোবা এজন, বা ৰবীন্দ্ৰ, এই তিনিজনৰ ভিতৰত কোনোবা এজনে কিবা এটা সাংঘাতিক ডাঙৰ ইনিংছ নেখেলে, অকলে দম দেখাব লাগিব। নিউজিলেণ্ডৰ টিমটো যদি জিকিব বিচাৰে তেতিয়া কোনোবা এজনে অকলে দম দেখাব লাগিব, সেয়া ৰবীন্দ্ৰই হওক বা সেয়া আমাৰ উইলিয়ামছনেই হওক। কিন্তু এনেকুৱা লাগিছে যে দক্ষিণ আফ্ৰিকাই ফাইনেল যাব। কিন্তু যি কি নহওক এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।